যদি আপোনাৰ 65ৰ কাট অফ আছে আৰু যদি আপুনি 5,500 পোষ্টত এপ্লাই কৰি থৈছে DW অধীনত LP/UPৰ যিকোনো ডিষ্ট্ৰিক্টতে আপোনাৰ নাম আহিব, যিকোনো কেটেগৰীৰ ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ। এনেকুৱা বহু বেছি প্ৰাৰ্থী দেখা গৈছে যে বহুত বেছি ভাল পাৰ্চেণ্টেজ থকাৰ পাছতো তেওঁলোকৰ ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই বা এতিয়া হয়তো আৰু ভেৰিফিকেশ্যন লিষ্ট নোলাব, তেওঁলোকৰ নাম অহা নাই। বহু বেছি কমেণ্ট পোৱা গৈছে এই বিষয়টোক লৈ, গতিকে ডিছকাছ কৰিব ওলাইছোঁ বিষয়টো আপোনালোকৰ সৈতে সম্পূৰ্ণ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ডিছকাছ কৰিম। সকলোৱে লাইক বটনটো চুই দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। লগতে নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা ছাবস্ক্ৰাইব বটন টিপি অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে লাভ কৰি থাকিব। এতিয়া মূল কথাটো হৈছে এইটোৱে যে এতিয়ালৈকে যিমান ভেৰিফিকেশ্যন কৰিবলৈ গ'ল গোটেইসকলৰ চাকৰি নহয়, কাৰণ এইটো সম্পূৰ্ণ মেৰিট বেচিছত নহয়। যদিও এইটো মেৰিট বেচিছত আছে, ইনডাইৰেক্টলি আছে, ইয়াৰ প্ৰায় 30 পৰা 40% মানুহৰ কিন্তু চাকৰি নহয়। যোৱা বছৰ সম্পূৰ্ণ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা গোটেই কথাখিনি কোৱা হৈছে। একেবাৰে এনেকুৱা প্ৰাৰ্থী ওলাব, প্ৰায় 30% প্ৰাৰ্থী ওলাব 5,500 পোষ্টত, যিয়ে নেকি এতিয়ালৈকে ভেৰিফিকেশ্যন কৰিবলৈ যোৱা নাই। আৰু সেই 30% মানুহৰ প্ৰাৰ্থীৰ মাজত যাতে আপোনাৰ নামটো থাকে মেৰিট লিষ্টত, সেইটোৱে আপুনি ওপৰলাগ আচলতে চিন্তা কৰক। বহুত বেছি কমেণ্ট পোৱা গৈছে এইকেইদিন যে তেওঁলোকৰ ভাল নাম্বাৰ থকাৰ পাছতো ভেৰিফিকেশ্যন হোৱা নাই। আপোনালোকে এটা কথা চিন্তা কৰক, যদি আপুনি ভেৰিফিকেশ্যন কৰিবলৈ যোৱাৰ পাছতো যদি আপোনাৰ চাকৰিটো নহয় গুৱাহাটীলৈ যোৱাৰ পাছত, তেনেকুৱা হ'লে আচলতে বহুত বেছি বেয়া লাগে। যদি আপোনাৰ ডাইৰেক্ট কোনো মেৰিটত নাম নাই, ভেৰিফিকেশ্যনত নাম নাই, সেইটো এটা বেলেগ কথা। কিন্তু যদি আপুনি ভেৰিফিকেশ্যন কৰিবলৈ যোৱাৰ পাছতো যদি মেৰিটত নাম নাহে, তেতিয়া আচলতে বহুত বেছি দুখৰ কথা হয়। সম্পূৰ্ণ যোৱা বছৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। এতিয়া মূল কথাটো হৈছে এইটোৱে যে বহুত বেছি ভাল পাৰ্চেণ্টেজ থকাৰ পাছতো 62 আনকি 65% থকাৰ পাছতো UR হওক বা কেটেগৰীয়ে হওক তেওঁলোকৰ ভেৰিফিকেশ্যন হোৱা নাই। আৰু এটা কথা পুনৰ ক'ব বিচাৰিছোঁ যে প্ৰায় 30% মানুহৰ কিন্তু ডাইৰেক্ট ভেৰিফিকেশ্যনত নাম নহয়, ডাইৰেক্ট মেৰিট লিষ্টত নাম আহিব। 30% আপোনালোকে ধৰি থওক 5,500 পোষ্টত। গতিকে সেই 30%ৰ ভিতৰত আপোনালোকৰ নামটো আহিব বুলি আপোনালোকে নিজে এটা কনফিডেঞ্চত ৰাখক, বিশ্বাস ৰাখক। বহুত বেছি দিন হয়তো নকৰিব মেৰিট লিষ্ট ওলোৱাৰ কাৰণে। আৰু এটা কথা গম পোৱা গৈছে যে এতিয়ালৈকে প্ৰায় 20 দিনতকৈ অধিক ভেৰিফিকেশ্যন হ'ল, 20 দিনতকৈ অধিক। আৰু প্ৰত্যেক দিনাই কি হৈছে 60 পৰা 100জনৰ ভিতৰত এবচেণ্ট আছে। সেই এবচেণ্ট প্ৰাৰ্থীসকলক পুনৰ হয়তো মাতিব DW। আৰু আপোনালোকে হয়তো এইবাৰ গম পাইছে যে NISৰ যিটো ডাইচ কোডৰ সমস্যা, সেই ডাইচ কোডৰ সমস্যাটো বহুতো প্ৰাৰ্থীৰ মাজত আচলতে দেখা দিছে। যদি আপুনি ডাইচ কোড ভালকৈ শ্ব' কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ হয়তো মেৰিট লিষ্টত নাম নাহিবও পাৰে। সেইটো আপোনালোকক আগতীয়াকৈ কৈ থৈছোঁ। সেইকাৰণে আমি এতিয়াৰ পৰা বহু দিনৰ আগতে আমাক নিউজৰ প্ৰাৰ্থীসকলক কৈছিলোঁ যে আপোনালোকে আপোনালোকৰ ডাইচ কোডটো অন্ততঃ ভালকৈ যোগাৰ কৰি থওক, আপোনালোকৰ সময়ত আচলতে সেইটো দিব পৰাকৈ। আৰু যদি আপুনি ডাইচ কোডৰ সমস্যাত পৰিছে, তেতিয়াহ'লে আপোনাৰ নামটো মেৰিট লিষ্টত নাহিবও পাৰে। এনেকৈ বহুত প্ৰাৰ্থী হয়তো এতিয়ালৈকে এবচেণ্ট হৈছে, বহুত প্ৰাৰ্থী এবচেণ্ট হৈছে। গতিকে সেই এবচেণ্ট হোৱা প্ৰাৰ্থীসকল কি কাৰণত এবচেণ্ট হৈছে সেয়া হয়তো DW গম পাব, বা নতুনকৈ যেতিয়া নেকি ভেৰিফিকেশ্যন কৰিব তেতিয়া কথাটো গম পোৱা যাব। এতিয়া মূল বিষয়টো আমি এইটোৱে ডিছকাছ কৰিলোঁ যে বহু প্ৰাৰ্থী ভাল নম্বৰ থকাৰ পাছতো কিন্তু নাম অহা নাই। আপোনালোকে চিন্তা নকৰিব, ডাইৰেক্ট আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব। আপোনালোকৰ মাৰ্ক কিমান, কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে সেয়া কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত গোটেই বিষয়খিনি পুনৰ আমি ডিছকাছ কৰিম। পৰৱৰ্তী সময়ত পুনৰ আহিম। ধন্যবাদ।